মক ডিল 7 মে 2025 বৰ্ষ। দেশত যুদ্ধকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াসেৰে বিভিন্ন স্থানত সজাগতামূলক সংকেত ধ্বনিৰ যোগেদি আৰম্ভ কৰি পুনৰ সেউজ সংকেত ধ্বনিৰ পাছতেই অগ্নি প্ৰশমন তথা উদ্ধাৰ কাৰ্য আদিৰ আখৰাই হৈছে মকডিল। শত্ৰুপক্ষই বিমানেৰে বোমা বৰ্ষণ কৰাৰ সময়ত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে তাৰ বাবেই আৰক্ষী, অসামৰিক প্ৰতিৰক্ষা বিভাগ, অগ্নি নিৰ্বাপক বাহিনী, NCC, স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰিছে মকডিল আৰু যুদ্ধৰ সময়ত আকাশ মাৰ্গেৰে শত্ৰুপক্ষৰ বিমান আক্ৰমণৰ সময়ছোৱাত ল'বলগীয়া সাৱধানতা তথা সুৰক্ষামূলক ব্যৱস্থাৰ ওপৰত কৰা কাৰ্যসূচীয়েই হ'ল মকডিল। পেহেলগামৰ গণহত্যাৰ প্ৰতিশোধ পূৰণৰ বাবে অপাৰেচন সিন্ধুৰ ফলত হ'ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবেই এই মকডিলৰ বিশেষ মুহূৰ্ত অনুষ্ঠিত কৰা হৈছে। গতিকে সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থে মকডিলৰ কিছু তথ্য আপোনালোকক অৱগত কৰিলোঁ। ধন্যবাদ।